এইটো সজাটো দেখিছেনে? এইটো হৈছে আমাৰ এগৰাকী ঘৰ। কিয় বন্দী কৰি থোৱা হয় জানেনে? ৰাতি টেক ভৰাই থোৱা হয়, যিহেতুকে মেকুৰীয়ে খুব চৰাইবিলাক খেদি খেদি খায়। চৰাই মানে ভাটৌ চৰাইটো কামুৰি লৈ গুচি যাব বুলি ৰাতি বান্ধি থোৱা হয়। বহুত মেকুৰী আছে, দিনত উলিয়াই দিওঁ। তাই কিন্তু পাখি সম্পূৰ্ণ পথকে আছে আকৌ দেই, কোনো পাখি কটা নাই। ঘৰৰ পৰা উৰিও নাযায়, পাখিও নামাৰে। আৰু এফালে তাইৰ কাৰণে মই এতিয়া ডালিম আনিছোঁ। ৰাতিপুৱা বিস্কুট খালে বাৰু, ৰ'দতে উলিয়াই থোৱা আছিলে, এতিয়া ওলাই আহিছেহে। যেতিয়া সময় হ'ব তেতিয়াহে ওলাই আহিব, মন গ'লে, মানে মন নগ'লে ওলাই নাহে। দেখিছে নাই কেনেকুৱা কৰি আছে? মই এতিয়া ডালিম দিম, ডালিম খাব চাব দেই। খুব সুন্দৰকৈ খায়, ৰসটো উলিয়াই গুটিটো পেলাই দিব, খালি ৰসটোহে খায়। কিমান ধুনীয়াকৈ খাব দেখিছে নাই? বাকীবিলাক নাজানো, আমাৰ এই কি হয়, ফল মূলবিলাক খাই খুব বেয়া পায় দেই। একদম আমি যেতিয়া ভাত খাওঁ সময়মতে ভাতটো দৰকাৰ হয়, ভাত আৰু পানী দি দিলে হৈ গ'ল। খাই পেলাই সেই দিনটোলৈ নিশ্চিন্তকৈ থাকে আৰু মাজে মাজে বিস্কুট দিওঁ চাহত তিয়াই খাবলৈ, আৰু ফল মূল এনেকৈ দিলে মানে বৰ বেছি ইমান প্ৰিয় নহয় তাই ফলবিলাকে। এনে সদ্যহতে ভাটৌ চৰাইটো ফল মূল খাই জীয়াই থাকে। আমাৰ এই ফল মূল নহয়, যিহেতুকে সৰুৰ পৰা যিটো অভ্যাস কৰে সেইটো অভ্যাসেই লয়। আমাৰ তাই ভাতটো খাই বেছি ভাল পায়। মানে কি, খালী ভাতটো বৰ বেছি খাবলৈ মন নকৰে। মাছতকৈ মাংসটো প্ৰিয় তাইৰ ভাগৰ। মাংসৰ লগত ভাতটো দিলে খুব সুন্দৰকৈ খায়। দেখিছে নাই? খাইছে যদিও ডালিমটো মানে আধাহে কুটিছে, সম্পূৰ্ণ খোৱা নাই। খাওঁ নাখাওঁ মানে মই দিয়াৰ কাৰণে জোৰ জবস্তি খাব লাগে বুলি মুখত লৈছে আৰু। কিমান সুন্দৰকৈ ধৰি আছে চাওকচোন মুখখনতে। বহুত গুন্দি হয় কিন্তু যুদ্ধ তামাম কৰে মোৰ লগত।